everyone, welcome to our channel Clear Concept. আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম আসাম পুলিচৰ প্ৰিভিয়াছ পেপাৰৰ জেনাৰেল নলেজৰ কেইটামান কোৱেশ্চনছ। এই সব মাল্টিপল চইচ কোৱেশ্চনছ হয়। সো লেটস স্টাৰ্ট। আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল নেম দ্য ক্লিনেষ্ট চিটি ইন আসাম। আৰু অপচনছ কেইটা হ'ল গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, তেজপুৰ। আমাৰ এনসাৰটো হৈছে তেজপুৰ। ইয়াতে ক্লিনেষ্ট চিটি ইন আসাম সুধিছে, অসমৰ ক্লিনেষ্ট চিটি। আৰু যদি ইন কেছ ক্লিনেষ্ট চিটি ইন ইণ্ডিয়া সোধে তেতিয়াহ'লে এনসাৰটো হ'ব আপোনাৰ ইন্দোৰ। ইন্দোৰ মধ্যপ্ৰদেশত আছে। নেক্সট কুৱেশ্যন, ইন which year did ৰবীন্দ্ৰনাথ টেগোৰ won Nobel Prize? কোনটো চনত ৰবীন্দ্ৰনাথ টেগোৰে নোবেল প্ৰাইজ পাইছিলে? অপচনছ কেইটা হ'ল 1913, 1920, 1813, 1910. আমাৰ এনসাৰটো হৈছে 1913. 1913 নোবেল প্ৰাইজ পাইছিল ইন লিটাৰেচাৰ। So next question, name the first vice president of India. ভাৰতৰ প্ৰথমজন ভাইচ প্ৰেসিডেন্ট কোন আছিলে? অপচনছ কেইটা হ'ল ৰাজেন্দ্ৰ প্ৰসাদ, সৰ্বপল্লী ৰাধাকৃষ্ণন, দাদাভাই নওৰোজী আৰু জৱাহৰলাল নেহৰু। আমাৰ এনসাৰটো হৈছে অপশন নম্বৰ বি, সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াতে আপোনালোকক যদি ফাৰ্স্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া সোধে তেতিয়াহ'লে আমাৰ এনসাৰ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। যেহেতু ভাইস প্ৰেসিডেন্ট সুধিছে সো আমাৰ এনসাৰ হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, the highest mountain peak of India is? ভাৰতৰ হাইয়েষ্ট মাউন্টেইন পিক কি হয়? অপশনছ দিয়া আছে মাউন্ট এভাৰেষ্ট, K2, কাঞ্চনজঙ্ঘা, অপশন ডি none of the above. সো আমাৰ এনসাৰ হৈছে কাঞ্চনজঙ্ঘা। কাঞ্চনজঙ্ঘাৰ এলিভেশন কি হয়? 8586 মিটাৰ্স। আৰু কাঞ্চনজঙ্ঘা হৈছে ৱৰ্ল্ডত আপোনাৰ থাৰ্ড হাইয়েষ্ট মাউন্টেইন ৱৰ্ল্ডৰ ভিতৰত। কিন্তু ইণ্ডিয়াৰ যদি হাইয়েষ্ট মাউন্টেইন পিক বুলি সোধে তেতিয়াহ'লে এইটো কাঞ্চনজঙ্ঘা হয়। আৰু ইট লাইজ কাঞ্চনজঙ্ঘা এডিশনেল ইনফৰমেশনৰ কাৰণে কৈছো এইখিনি। কাঞ্চনজঙ্ঘা ইট লাইজ বিটুইন ইণ্ডিয়া এণ্ড নেপাল। সো ইণ্ডিয়াৰ আপোনাৰ ছিকিমত কাঞ্চনজঙ্ঘা shares its border with Sikkim. So আমাৰ next question to হ'ল name the state animal of Assam. অসমৰ state animal কি হয়? one horn rhino, option B deer, option C হ'ল elephant, option D white winged duck. তো আমাৰ এনসাৰটো one horn rhinoceros। আপোনালোকে জানে এইটো। So আমাৰ next question to হ'ল which district in Assam has the highest population? আমাৰ অপশনছ কেইটা হ'ল কামৰূপ মেট্ৰো, বি নগাঁও, চি বৰপেটা আৰু ডি কাৰ্বি আংলং। কোনখন ডিস্ট্ৰিক্টত অসমৰ কোনখন ডিস্ট্ৰিক্টত হাইয়েষ্ট পপুলেশ্যন আছে? অপশন কেইটা দিয়া হ'ল আৰু এনসাৰটো হ'ল নগাঁও। হাইয়েষ্ট পপুলেশ্যন ডেন্সিটি বুলি যদি সোধে অসমৰ তেতিয়াহ'লে এইটো কামৰূপ মেট্ৰো হ'ব। আৰু হাইয়েষ্ট পপুলেশ্যন যেহেতু সুধিছে তেতিয়া আমাৰ এনসাৰটো হৈছে নগাঁও। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল the battle of Saraighat took place in the year? অপশনছ কেইটা হৈছে 1658, 1671, 1682 আৰু 1675। শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? কোনটো চনত? এনসাৰ হ'ল 1671। আৰু কাৰ কাৰ মাজত হৈছিলে? এইটো আহোম আৰু মোগলজৰ মাজত। নেক্সট কুৱেশ্যন, Vande Mataram was written by option A Bankim Chandra Chatterjee, option B Rabindranath Tagore, option C Swami Vivekananda, option D Ram Mohan Roy. Vande Mataram কোনে লিখিছিল? এনসাৰটো হৈছে বঙ্কিম চন্দ্ৰ Chatterjee।
জনগণ মন কোনে লিখিছিল বুলি সুধিলে আনসাৰ হৈছে ৰবীন্দ্ৰনাথ টেগৰ নেক্সট কোৱেশ্চন Arjuna Award is given in which field? Arjuna Award কোনটো ফিল্ডত দিয়া হয়? Sports, film, literature, journalism. Answer sports. Dronacharya Award, Arjuna Award এইবোৰ সব স্পোর্টসৰ কাৰণে দিয়া হয়। তাৰপিছত আপোনাৰ অস্কাৰ ফিল্মৰ কাৰণে দিয়া হয় আৰু পুলিটজাৰ এৱাৰ্ড Man Booker Prize Award এইবোৰ সব আপোনাৰ লিটাৰেচাৰ এণ্ড জাৰ্নালিজমত দিয়া হয় Next question In which year was Shankardeva born শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল কোনটো চনত 1449 1568 1468 1450 আৰু answerটো হৈছে 1449 in Nagaon তেখেতৰ মৃত্যু কেতিয়া হৈছিল 1568 in Coach Bihar Next question When did Swachh Bharat Abhiyan started Swachh Bharat Abhiyan কোনটো চনত আৰু কেতিয়া কৰ পৰা ষ্টাৰ্ট হৈছিল Options কেইটা হৈছে 2nd October 2014 5th June 2014 2nd October 2015 আৰু 5th June 2015 আমাৰ answerটো হ'ল 2nd October 2014 Rajghat New Delhi পৰা 2nd October কি হয় গান্ধী জয়ন্তী আৰু 5th June হয় World Environmental Day Next question Name the Home Minister of India ভাৰতৰ হোম মিনিষ্টাৰ কোন হয় অপশনস কেইটা ৰাজনাথ সিং অৰুণ জেটলি অৰবিন্দ কেজৰিৱাল অমিত শাহ আমাৰ আনসাৰ হৈছে অমিত শাহ নেক্সট কোৱেশ্চন Name the aircraft brought by India from France options হ'ল Rafale fighter jets Sukhoi Boeing AH-64 Tejas আৰু আমাৰ answerটো হৈছে Rafale fighter jets. So our next question to hold In which year did the first Maumoriya rebellion took place? Maumoriya rebellion কোনটো চনত start হৈছিলে? Options কেইটা হৈছে 1769, 1805, 1775 আৰু 1806 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল Option A 1769 during the reign of Swargadev Lakshmi Sinha আৰু খতম কোনটো চনত হৈছিলে যদি সুধে তেতিয়া হলে তাৰে শুদ্ধ উত্তৰটো হ'ল 1805 Option B 1805 during the reign of Swargadev Kamleshwar Sinha Next question Hawa Mahal is located in Hawa Mahal ক'ত অৱস্থিত Options Jaipur Agra Indore আৰু Gujarat আমাৰ answerটো হৈছে Jaipur Next question Bagurumba is celebrated by which tribe Options হ'ল Boros Dimasa Garo Rabha Bagurumba is celebrated by Boros Next question Kathakali is a dance form of which of the following states? Kathakali কোনখন স্টেটৰ dance form হয়? Options হ'ল Karnataka, Tamil Nadu, Gujarat, Kerala. আৰু ইয়াৰে answer হৈছে Kerala. Next question. Where is the head office of Northeast Frontier Railway? Head office ক'ত আছে? Silchar, Dibrugarh, Guwahati, Jorhat. আৰু আমাৰ answerটো হৈছে Guwahati, Maligaon. Next question. Name the smallest district in Assam. Our options বোৰ হ'ল South Salmara, Dibrugarh,
কাৰ্বি আংলং শোণিতপুৰ আমাৰ এনসাৰ হৈছে সাউথ সালমাৰা সো এই কোৱেশ্চনটোত in terms of area smallest district সুধিছে so it is South Salmara আৰু largest district সুধিলে ইয়াৰে answer হ'ব কাৰ্বি আংলং second largest শোণিতপুৰ so South Salmara আপোনাৰ area দিয়া আছে 568 square kilometer next question what is the number of parliamentary constituencies in Assam options হৈছে 126 125 114 108 অসমৰ কিমান হয় parliamentary constituencies 126 next question when did the first metro rail started in India options whole 1950 1920 1984 1970 first metro rail কেতিয়া start হৈছিল India 1984 so my next question to whole name the first woman chief minister of India আৰু আমাৰ options কেইটা হৈছে সুচেতা কৃপালানি B মায়াৱতী C জয়া ললিতা D সুষমা স্বৰাজ আমাৰ answerটো হৈছে option A সুচেতা কৃপালানি next question name the father of the Indian Constitution options whole B.R. Ambedkar Mahatma Gandhi Ram Mohan Roy Swami Vivekananda here answer to hoise B.R. Ambedkar option number A next question who introduced pike system in Assam Ahomot pike system kune introduce korisile options keita hol Lasit Borfukon Momai Tamuli Borborua Torun Ram Fukon Gopinath Bordoloi আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল Momai Tamuli Borborua option B next question what was the shape of the coins of Ahom Kingdom or coins purer shape কি আছিলে হেখিনি সময়ত coins purer shape কেনেকুৱা আছিলে square circle hexagonal octagonal আৰু আমাৰ answer টো হৈছে octagonal and they were silver coins next question name the first chairman of planning commission প্ৰথম chairman planning commissioner কোন আছিলে এতিয়া planning commission to নীতি আয়োগ বুলি জনা হয় তো ইয়াৰে options বোৰ দিয়া হৈছে সৰদাৰ বল্লভভাই পটেল মোৰাৰজী দেসাই চৰণ সিং জৱাহৰলাল নেহৰু তো ইয়াৰে answer টো হৈছে option D জৱাহৰলাল নেহৰু next question which states of India shares boundaries with Bhutan India কোন কেইখন state ভূটানৰ লগত boundary share কৰে ইয়াৰে options কেইটা দিয়া আছে চাই লওক তো ইয়াৰে শুদ্ধ উত্তৰটো মই কৈ দিছো answer টো হৈছে option C Assam Arunachal Pradesh Sikkim আৰু West Bengal next question when did the first battle of Panipat took place first battle of Panipat কেতিয়া হৈছিল কোনটো সনত আৰু কাৰ কাৰ মাজত হৈছিল হেতু মই জনাই দিম তো ইয়াৰে options কেইটা হ'ল 1526 1630 1520 1500 answer টো হৈছে 1526 বাবৰ আৰু ইব্ৰাহিম লোদিৰ মাজত হৈছিল আৰু জিকিছিল কোনে বাবৰ বাবৰ আপোনাৰ এজন মুঘল এম্পায়াৰ হয় next question first Assamese film to win the National Film Award options হৈছে Rudali option B Joymoti option C Halodhia Sorai Baudhan Khai option D none of the above
কোনখন অসমীয়া ফিল্মে প্ৰথমবাৰৰ বাবে নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিল ইয়াৰে এনসাৰটো হৈছে হালধীয়া চৰায়ে বাওধান খায় এখন বেষ্ট ফিচাৰ ফিল্ম পাইছিলে 1988 ত নেক্সট কোৱেশ্চন নেম দ্য স্মলেষ্ট আইল্যান্ড ইন ইণ্ডিয়া অপশনছবোৰ হ'ল উমানন্দ আইল্যান্ড মাজুলী আইল্যান্ড হেভলক আইল্যান্ড ডিউ আইল্যান্ড আৰু ইয়াৰে এনসাৰটো হৈছে উমানন্দ আইল্যান্ড আজি এই ভিডিঅ'টোত মই 30টা কুৱেশ্যনছ ডিছকাছ কৰিলোঁ আই হোপ এইকেইটা কুৱেশ্যনছ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ